আজি আমি অডিও লিঙ্গুৱেল পদ্ধতি বা শ্ৰাব্য ভাষিক পদ্ধতি আৰু যোগাযোগ পদ্ধতি বা কমিউনিকেটিভ এপ্ৰোচৰ বিষয়ে আলোচনা কৰিম। অডিও লিঙ্গুৱেল পদ্ধতি যাক আমি শ্ৰাব্য ভাষিক পদ্ধতি বুলিও জানো, তাৰ নামটোতেই অৰ্থ লুকাই আছে। অডিও লিঙ্গুৱেল শুনি পেলাই ভাষা এটা কোৱাটো, ভাষা এটা শুনি শুনি কোৱাটো হৈছে অডিও লিঙ্গুৱেল পদ্ধতিৰ মূল অৰ্থ। এই পদ্ধতি প্ৰথমে আমেৰিকাত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা হৈছিল। যুদ্ধৰ সময়ত আমেৰিকানসকলে সৈন্যসকলক ভাষা শিকোৱাৰ উদ্দেশ্যে এই পদ্ধতিৰ উদ্ভাৱন কৰিছিল। প্ৰতিপক্ষ সৈন্যবিলাকৰ ভাষা বুজিবৰ বাবে এই পদ্ধতিৰ আৱিষ্কাৰ কৰা হৈছিল। সেইকাৰণে এই অডিও লিঙ্গুৱেল পদ্ধতি বা শ্ৰাব্য ভাষিক পদ্ধতিক আৰ্মি মেথড বুলিও জনা যায়। পৰৱৰ্তী সময়ত এই অডিও লিঙ্গুৱেল মেথড বা শ্ৰাব্য ভাষিক পদ্ধতি অৰেল মেথড বুলিও পৰিগণিত হৈছিল। এই বিশেষ পদ্ধতিত আমি ব্যাকৰণ অনুবাদ পদ্ধতিৰ নিচিনাকৈ ব্যাকৰণৰ নীতি নিয়মসমূহ কঠোৰভাৱে মানি চলিব নালাগে। ইয়াত ব্যাকৰণৰ সলনি মৌখিকভাৱে ভাষা এটা শিকোৱাৰ অভ্যাস কৰোৱা হয়। এই পদ্ধতিৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে। আমি আজি বৈশিষ্ট্যসমূহ আলোচনা কৰিম। এতিয়া অডিও লিঙ্গুৱেল পদ্ধতিৰ বৈশিষ্ট্যসমূহৰ ভিতৰত প্ৰথমটোৱেই হ'ব ভাষা এটাৰ কথিত ৰূপটোহে বহুত বেছি প্ৰয়োজনীয়, ইয়াৰ লিখিত ৰূপটোক বেছিকৈ ব্যৱহাৰ কৰা নহয়। অডিও লিঙ্গুৱেল মেথড মতে ভাষা এটাক কথিত ৰূপতহে আমাক দৰকাৰ হয়। আমি ভাষা এটা কোৱাহে দৰকাৰ, ইয়াক লিখিব লগা নহয় বা লিখিত ৰূপটো ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ দ্বিতীয় বৈশিষ্ট্য হিচাপে আমি পাম যে ভাষা এটা ধৰণ ঠাই বিশেষে বেলেগ বেলেগ হয়। যিহেতু গোটেই পৃথিৱীত বিভিন্ন ধৰণৰ ভাষা আছে, গতিকে পৃথিৱীৰ বিভিন্ন ঠাইবিলাকত ঠাই বিশেষে ভাষাৰ ধৰণ বেলেগ বেলেগ হয়। আমি বেছি দূৰলৈ নাযাওঁ, যদি আমি অসমৰ কথাই ক'বলৈ যাওঁ, অসমতেই অসমৰ ঠাই বিশেষে আমাৰ মান্য ভাষা অসমীয়াৰ ৰূপটো বেলেগ বেলেগ ধৰণেৰে আমি পাওঁ। তৃতীয়তে অডিও লিঙ্গুৱেল পদ্ধতিৰ বৈশিষ্ট্য হিচাপে আমি পাম যে ভাষা এটাক শিকাব লাগে, সেই ভাষাটোৰ বিষয়ে অধ্যয়ন কৰি শিকাব নালাগে। তাৰ মানে হৈছে ভাষাটো শিকিবৰ বাবে ভাষা এটাৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰাটোৰ কোনো প্ৰয়োজন নাই। চতুৰ্থতে ভাষা আচৰণ আৰু অভ্যাসেৰে গঠিত। ভাষা এটা কওঁতে ব্যৱহাৰ স্বৰূপে মানুহৰ নিজৰ ব্যৱহাৰ আৰু অভ্যাসৰ মাজেৰে ভাষা এটা গঠিত হয়। গতিকে অডিও লিঙ্গুৱেল পদ্ধতি বা শ্ৰাব্য ভাষিক পদ্ধতিৰ 4 নম্বৰ বৈশিষ্ট্যটো হৈছে আমাৰ ভাষা আচৰণ আৰু অভ্যাসেৰে গঠিত। ইয়াৰ পিছত আমি আহোঁ এই পদ্ধতিৰ মূল নীতিসমূহলৈ। ৰিচাৰ্চ আৰু ৰজাৰ্ছৰ মতে এই পদ্ধতিৰ মূল নীতিসমূহ হৈছে ভাষা কথিত ভাষাৰ মাধ্যমেৰে শিকোৱা হয়। ভাষা এটা কথা কোৱাৰ মাধ্যমেৰে, কৈ থকা ভাষাটোৰ মাধ্যমেৰেহে বেলেগ এটা ভাষা শিকোৱা হয়। আৰু দ্বিতীয় নীতিটো হৈছে শ্ৰেণীকোঠাৰ ভাষা, যিটো আমি ক্লাছৰুম লেংগুৱেজ বুলি কওঁ, যে শ্ৰেণীকোঠাৰ ভাষাটোৱে হৈছে মূল শিক্ষণীয় ভাষা বা মেইন টাৰ্গেট লেংগুৱেজ। শ্ৰেণীকোঠাৰ ভাষাত যদি আমি অসমীয়া ভাষা হিচাপে পাওঁ, তেতিয়াহ'লে অসমীয়াটোৱেই হ'ব মূল শিক্ষণীয় ভাষা। ঠিক তেনেধৰণে বেলেগ বেলেগ মাধ্যমৰ ভাষাবিলাকৰ যিবিলাক শ্ৰেণীকোঠাত ভাষা চলি থাকিব, সেইবিলাক ভাষাই হ'ব তেওঁলোকৰ মূল শিক্ষণীয় ভাষা। তৃতীয় নীতিটো হৈছে যে নতুন ভাষা, যিটো ভাষা নতুনকৈ শিকোৱা হ'ব, সেই ভাষাটোৰ নতুন দফাবিলাক, নতুন পেৰেগ্ৰাফবিলাক উলিয়াই ছাত্ৰ ছাত্ৰীক অভ্যাস কৰাব লাগে। নতুন ভাষা এটা শিকাটো বৰ সহজ কথা নহয়। গতিকে নতুন ভাষাটোৰ পেৰেগ্ৰাফবোৰ বা নতুন ভাষাটোৰ বাক্যবোৰ অভ্যাস কৰি ল'ৰা ছোৱালীক শিকোৱা দৰকাৰ। চতুৰ্থতে ব্যাকৰণৰ সহজ নিয়মবোৰ ইয়াত অৱলম্বন কৰা হয়। ব্যাকৰণৰ সহজ নিয়মবোৰ যিটো আমি ব্যাকৰণ অনুবাদ পদ্ধতিত পোৱা নাছিলোঁ। যিহেতু ব্যাকৰণ অনুবাদ পদ্ধতিত আমি ব্যাকৰণ কঠোৰভাৱে মানি চলিছিলোঁ, কিন্তু ইয়াত আমি ব্যাকৰণৰ সহজ নিয়মবোৰহে আমি মানি চলিব লাগিব। ইয়াত ব্যাকৰণৰ কঠোৰ নীতি নিৰ্দেশনাসমূহ মানি চলাৰ দৰকাৰ নাই।
ইয়াৰ পিছত আমি মূল নীতিসমূহ হিচাপে পাম যে পৰ্যাপ্ত শব্দ ভাণ্ডাৰ আৰু ব্যাকৰণৰ বুনিয়াদ গঢ় লৈ উঠাৰ পাছত পঠন আৰু লিখন কৌশল অভ্যাস কৰোৱা দৰকাৰ। ইয়াৰ অৰ্থ আছে যিমান বেছি পৰিমাণে শব্দ শিকিব, প্ৰথম শব্দবোৰ শিকি লৈ তাৰপাছত ব্যাকৰণৰ সহজ নিয়মবোৰ শিকি লৈ উঠাৰ পাছত পঠন আৰু লিখন কৌশল যেটোক আমি কওঁ ৰিডিং আৰু ৰাইটিং স্কিল তাৰ অভ্যাস কৰোৱাটো দৰকাৰ। গতিকে এইকেইটাই হৈছে আমাৰ অডিঅ' লিংগুৱেল মেথড বা শ্ৰাব্য ভাষিক পদ্ধতিৰ মূল নীতিসমূহ। অডিঅ' লিংগুৱেল পদ্ধতিৰ এইকাৰণে আনতকৈ বেলেগ যে ই কেৱল এটা বা দুটা কৌশলেই অভ্যাস নকৰায়। এই পদ্ধতিৰ জৰিয়তে ভাষাৰ চাৰিওটা কৌশল শ্ৰৱণ, কথন, পঠন আৰু লিখন এই চাৰিওটা কৌশলৰ অভ্যাস সমান্তৰালভাৱে কৰোৱা হয় আৰু ইয়াত কথিত ভাষাৰ মাধ্যমেৰেহে বেলেগ এটা ভাষা শিকোৱা হয়। সেইকাৰণে এই পদ্ধতি আনতকৈ অলপ বেলেগ। আমি অডিঅ' লিংগুৱেল পদ্ধতিৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি যোগাযোগ পদ্ধতি বা কমিউনিকেটিভ এপ্ৰ'চৰ বিষয়ে আলোচনা কৰিম। কমিউনিকেটিভ এপ্ৰ'চ বা যোগাযোগ পদ্ধতি ভাষা শিক্ষণৰ আধুনিক পদ্ধতি। ই একেবাৰেই নতুন আৰু ইয়াৰ মূল ধাৰণাটো হৈছে যে ভাষা এটা আয়ত্ত কৰা মানে সেই ভাষাটো দৃঢ়ভাৱে সলসলীয়াকৈ ক'ব পৰা হোৱা। সলসলীয়াকৈ ভাষা এটা ক'ব পৰা নোহোৱাটো যোগাযোগ পদ্ধতিৰ লক্ষণ নহয়। যোগাযোগ পদ্ধতিৰ ধাৰণাটোৱে হৈছে যে ভাষা এটা শিকা মানে সেই ভাষাটো সলসলীয়াকৈ ভালদৰে ক'ব পৰা হোৱা। শিশুৱে ভাষা এটা আয়ত্ত কৰাৰ লগে লগে সমাজত সেই ভাষাটোৰ ব্যৱহাৰ সম্পৰ্কেও জনাটো বহুত দৰকাৰ। যিহেতু মানুহ আমি সামাজিক প্ৰাণী, গতিকে সমাজত বাস কৰিবৰ কাৰণে সমাজৰ ইজনে সিজনৰ লগত যোগাযোগ কৰিবৰ কাৰণে যিহেতু ভাষাৰ বহুত প্ৰয়োজন আছে, গতিকে সেই ভাষাটো শিশু এজনে সমাজত তাৰ ব্যৱহাৰ কেনেকুৱা হোৱা উচিত সেই সম্বন্ধে জনা খুবেই দৰকাৰ। গতিকে প্ৰাসংগিক যোগাযোগ এই পদ্ধতিৰ মূল মন্ত্ৰ। সময়ৰ লগে লগে আমি ভাষা এটা শিকিবলৈ আৰম্ভ কৰোঁ। নতুন ভাষা এটা শিকাটো, সমাজত সেই ভাষাটোৰ ব্যৱহাৰ সম্পৰ্কে জনাটো এই পদ্ধতিৰ মূল মন্ত্ৰ। এই পদ্ধতিৰ বৈশিষ্ট্যসমূহৰ বিষয়ে আমি আলোচনা কৰিম এতিয়া। ইয়াৰ বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ভাষা ভাৱ প্ৰকাশৰ এটা মাধ্যম। যিহেতু আগৰ আলোচনাবিলাকত ভাষাৰ বৈশিষ্ট্যসমূহ পঢ়িয়ে গৈছে বা গমেই পাই গৈছে, গতিকে ভাষা ভাৱ প্ৰকাশৰ এটা মাধ্যম আপোনালোকে সহজভাৱে বুজি পাব। ভাষা নহ'লে মানুহে মানুহৰ মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰে। দ্বিতীয়তে ভাষাৰ মূল কাৰ্য হৈছে যোগাযোগ আৰু ভাৱ বিনিময়। মনৰ ভাৱ প্ৰকাশ কৰাৰ আৰু ইজনে সিজনৰ লগত যোগাযোগ কৰাৰ মাধ্যমটোৱেই হৈছে ভাষা। গতিকে ভাষাৰ মূল কাৰ্যই হৈছে ইয়াত যোগাযোগ আৰু ভাৱ বিনিময়। তৃতীয় বৈশিষ্ট্য হৈছে ভাষাৰ উচ্চাৰণসমূহৰ বোধগম্যতা। কোনো এটা ভাষা ক'বলৈ যোৱাৰ লগে লগে সেই ভাষাৰ উচ্চাৰণসমূহ এজনে আনজনৰ উচ্চাৰণবিলাক বুজিব পৰা হোৱাটো খুবেই দৰকাৰ। উচ্চাৰণসমূহ বুজি নাপালে ইজনে সিজনৰ লগত আদান প্ৰদান কেতিয়াও কৰিব নোৱাৰিব। চতুৰ্থতে আৰম্ভণিৰে পৰা সেই ভাষাটোৰ দ্বাৰা যোগাযোগ কৰোৱা। যিটো ভাষাৰে ইজনে সিজনৰ লগত যোগাযোগ কৰিব সমাজত, সেই ভাষাটো একেবাৰে প্ৰথমৰ পৰাই বাল্যকালৰে পৰা শিশুক যোগাযোগ কৰিবলৈ শিকোৱা। তেতিয়াহে সেই ভাষাটোৰ বিষয়ে তেওঁলোকে ভালকৈ জানিব। ইয়াৰ পিছতে আমি বৈশিষ্ট্য হিচাপে পাম যে আৱশ্যক অনুযায়ী অনুবাদৰ ব্যৱহাৰ। যেতিয়া দৰকাৰ হ'ব, যেতিয়া প্ৰয়োজন হ'ব, তেতিয়া প্ৰয়োজন সাপেক্ষেহে অনুবাদ বা ট্ৰান্সলেশ্যনৰ দৰকাৰ কৰাটো আৱশ্যক, ব্যৱহাৰ কৰাটো আৱশ্যক। গতিকে অনুবাদৰ ব্যৱহাৰ এনেই কৰিব নালাগে, যেতিয়া দৰকাৰ হ'ব তেতিয়া অনুবাদৰ ব্যৱহাৰ কৰাটো দৰকাৰ। ইয়াৰ পিছত আৰম্ভণি দিনৰ পৰা পঠন আৰু লিখনৰ আৰম্ভ কৰা। একেবাৰে প্ৰথমৰ পৰা শিশু এটাক পঠন আৰু লিখন, ৰিডিং আৰু ৰাইটিং স্কিল আৰম্ভ কৰিবলৈ শিকোৱা। আৰম্ভণিৰে পৰা লিখিবলৈ শিকোৱা, আৰম্ভণিৰে পৰা পঢ়িবলৈ শিকোৱা, যাতে ভাষা এটাত সেই শিশুৰ দক্ষতা আহি পৰে। এই পদ্ধতিৰ বৈশিষ্ট্যসমূহৰ ভিতৰত অন্যতম হৈছে যে যোগাযোগৰ দক্ষতা থাকিবই লাগিব। যোগাযোগৰ দক্ষতা নাথাকিলে ভাষা এটাত তেওঁলোক আগবাঢ়িব নোৱাৰিব। মানে ভাষাটোৰ বিষয়ে জানিবৰ কাৰণে, ভাষা এটা ভালকৈ জানিবৰ কাৰণে যোগাযোগৰ
কমিউনিকেশ্যনৰ এক্সপাৰ্টনেছ বা যোগাযোগৰ দক্ষতা থকাটো অত্যন্ত বাঞ্ছনীয় গতিকে যোগাযোগ পদ্ধতিৰ বৈশিষ্ট্যসমূহ আমি পালোঁ এতিয়া আমি যোগাযোগ পদ্ধতিৰ সুবিধাসমূহলৈ যাব বিচাৰিছোঁ যোগাযোগ পদ্ধতিৰ সুবিধাসমূহৰ ভিতৰত আছে যে এই পদ্ধতিত ছাত্ৰ ছাত্ৰীৰ মাজত বহুলভাৱে প্ৰচুৰ পৰিমাণে ভাষাৰ অভ্যাস হয় যেহেতু যোগাযোগৰ মাধ্যমেৰে এজনে আনজনৰ লগত কথা পতাৰ অভ্যাস কৰে সৰুৰে পৰাই গতিকে বহুলভাৱে বা প্ৰচুৰভাৱে ভাষাৰ অভ্যাস তেওঁলোকৰ হৈ পৰে গতিকে ভাষাৰ অভ্যাস কৰোঁতে কৰোঁতে তেওঁলোকে এটা ভাষা শিকিবৰ কাৰণে খুব বেছি কষ্ট কৰিব নালাগে দ্বিতীয়তে ছাত্ৰ ছাত্ৰীসকলে ভাষা শিক্ষণত বেছিকৈ জড়িত হোৱাৰ সুবিধা পায় ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ভাষা এটা শিকিব তেতিয়া তেওঁলোকে এই পদ্ধতিৰ জৰিয়তে বেছিকৈ জড়িত হোৱাৰ সুবিধা লাভ কৰে যিমানে তেওঁলোক জড়িত হ'ব সিমানে তেওঁলোকে নতুন ভাষাটো ভালদৰে আয়ত্ত কৰিব ইয়াৰ আন এটা সুবিধা হৈছে ইয়াত কথন কৌশলৰ পটুতা বৃদ্ধি পায় উদাহৰণস্বৰূপে আমি যদি ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহৰ কথা ক'বলৈ যাওঁ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহ যদি আমি অসমত প্ৰতিষ্ঠিত হোৱা বিদ্যালয়সমূহৰ কথা ক'বলৈ বিচাৰোঁ তাত আমি দেখা পাওঁ যে অসমীয়া মাধ্যমৰ পৰা বা অসমীয়া জনা বা অসমীয়া পৰিয়াল এটাৰ পৰা তেওঁলোক ওলাই যায় অসমীয়া পৰিয়াল এটাৰ পৰা ওলাই যোৱাৰ লগে লগে তেওঁলোক যেতিয়া ইংৰাজী মাধ্যমৰ স্কুল এখনত বা বিদ্যালয় এখনত তেওঁলোকে সোমাই পৰে তাত তেওঁলোকে অসমীয়া ভাষাৰে কথা নাপাতে আৰম্ভণিৰে পৰা তেওঁলোকে ইংৰাজী ভাষাৰে কথা পাতিবলৈ সুবিধা পায় ইজনে সিজনৰ লগত যোগাযোগ কৰিবলৈ সুবিধা পায় ফলস্বৰূপে তেওঁলোকে ইংৰাজী ভাষাটো কোৱাত এটা বিদেশী ভাষাটো আয়ত্ত কৰাত অত্যন্ত সহায়ক হৈ পৰে ঠিক তেনেদৰে অকল ইংৰাজী ভাষাই নহয় বেলেগ বেলেগ ভাষাবোৰো যোগাযোগ পদ্ধতিৰ জৰিয়তে আয়ত্ত কৰিবলৈ তেওঁলোকে বহুত বেছি সুবিধা পাব গতিকে কথন কৌশলৰ পটুতা বৃদ্ধি পোৱাটো হৈছে এই পদ্ধতিৰ আটাইতকৈ বেছি প্ৰধান সুবিধা ইয়াৰ পিছতে আমি সুবিধাসমূহৰ ভিতৰত পাম সহযোগিতামূলক সম্বন্ধৰ সৃষ্টি হয় তাৰ মানে ল'ৰা ছোৱালীবিলাকৰ মাজত বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইজনে সিজনক সহায় কৰা যি মানসিকতা এই যোগাযোগ পদ্ধতিৰ জৰিয়তে তেওঁলোকে বিচাৰি পায় তেওঁলোকে ইজনে সিজনৰ লগত সৌহাৰ্দ্যপূৰ্ণ আচৰণ কৰিবলৈ সুবিধা পায় ইজনে সিজনক সহায় কৰিবলৈ সুবিধা পায় আৰু ইজনে সিজনৰ মাজত এটা খুব ভাল সম্বন্ধ সৃষ্টি কৰিবলৈ সুবিধা পায় গতিকে যোগাযোগ পদ্ধতিৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাই হওক বা বেলেগ ভাষাই হওক সকলোবিলাক ভাষা শিকিবৰ কাৰণে সহায়ক হৈ পৰে সুবিধাসমূহৰ পিছত আমি কিছুমান অসুবিধাও পাম কাৰণ প্ৰত্যেকটো পদ্ধতিতে সুবিধাসমূহ যেনেকৈ আছে তেনেকৈ অসুবিধাও আছে এতিয়া আমি আহোঁ অসুবিধাসমূহনো কি যোগাযোগ পদ্ধতিৰ অসুবিধাসমূহৰ ভিতৰত প্ৰথমটোৱে হৈছে যে দক্ষতা সম্পন্ন শিক্ষকৰ অভাৱ উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকৰ অভাৱ ভাৰতবৰ্ষত পৰিলক্ষিত হয় উপযুক্ত প্ৰশিক্ষণ নাথাকিলে যোগাযোগ পদ্ধতিৰ দ্বাৰা ছাত্ৰ ছাত্ৰীক ইংৰাজী ভাষা শিকোৱাটো যথেষ্ট কষ্টসাধ্য হয় গতিকে দক্ষতা সম্পন্ন শিক্ষক আমাক লাগিব যোগাযোগ পদ্ধতিৰ যদি আমি খুব ফলপ্ৰসূ কৰিব বিচাৰোঁ তেনেহ'লে আমাক উপযুক্ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক আমাক লাগিব ইয়াৰ দ্বিতীয় সুবিধাটো হয় যে পঠন আৰু লিখন কৌশলৰ গুৰুত্বহীনতা ৰিডিং আৰু ৰাইটিং স্কিলৰ গুৰুত্ব খুব কম দিয়া হয় ইয়াত যেহেতু কথা কোৱাৰ মাধ্যমেৰে শিকোৱা হয় গতিকে কথিত ভাষাটোৱে বেছি গুৰুত্ব দিয়া হয় কথিত ভাষাটো গুৰুত্ব দিয়াৰ লগে লগে বা কথন কৌশলত গুৰুত্ব দিয়াৰ লগে লগে পঠন আৰু লিখন কৌশলৰ গুৰুত্ব লাহে লাহে কমি আহে যিমানে কমি আহে গুৰুত্ব সিমানে তেওঁলোকে লিখিবলৈ বা পঢ়িবলৈ অসুবিধা পায় গতিকে যোগাযোগ পদ্ধতিৰ এইটো এটা বিশেষ অসুবিধা যে পঠন আৰু লিখন কৌশলৰ গুৰুত্বহীনতাটো ইয়াৰ প্ৰথম বা প্ৰধান অসুবিধা তৃতীয় অসুবিধাটো হৈছে জনাকীৰ্ণ শ্ৰেণী আমাৰ বেছিভাগ শ্ৰেণীকোঠাতে দেখা যায় বিদ্যালয়তে দেখা যায় বহুত বেছি ছাত্ৰ ছাত্ৰীয়ে ঠাহ খাই থকা কিছুমান শ্ৰেণীকোঠা অৱশ্যে সকলোতে নহয় কিন্তু বেছিভাগ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী বেছি হোৱা শ্ৰেণী এটাত শিক্ষকে যোগাযোগ পদ্ধতিৰে ইংৰাজী ভাষাটো শিকোৱাটো যথেষ্ট কষ্টসাধ্য হৈ পৰে গতিকে ইংৰাজী ভাষা শিকিবলৈ হওক বা বেলেগ এটা ভাষা শিকিবলৈ হওক মাতৃভাষাক বাদ দি তেনে ক্ষেত্ৰত খুব জনাকীৰ্ণ শ্ৰেণীৰ আৱশ্যক নহয় অলপমান কম ল'ৰা ছোৱালী থকা শ্ৰেণীকোঠাৰ খুবেই দৰকাৰ হয় গতিকে জনাকীৰ্ণ শ্ৰেণী এটাত যোগাযোগ পদ্ধতিৰে ইংৰাজী ভাষা শিকাবলৈ শিক্ষকে অসুবিধা পায়
গতিকে এইকেইটাই আছিলে আমাৰ যোগাযোগ পদ্ধতিৰ অসুবিধাসমূহ। ইতিমধ্যে অডিঅ' লিংগুৱেল মেথড বা শ্ৰাব্যভাষিক পদ্ধতিৰ সুবিধা অসুবিধা নীতি নিয়মসমূহে পঢ়িলোঁ। যোগাযোগ পদ্ধতিৰ সুবিধা অসুবিধাসমূহ নীতিসমূহ পঢ়িলোঁ। আশা কৰোঁ দুয়োটা পদ্ধতিৰ পৰা আপোনালোক উপকৃত হ'ব। ধন্যবাদ।